Hello everyone, নমস্কাৰ, আসসালামু আলাইকুম। আৰু মই আশা কৰিছো আপোনালোক সকলো ভালে আছে কাৰণ পূজাৰ বতৰ কাৰণো বেয়া হ'ব সকলোৰে ভাল। সকলোৱে বজাৰ হাট কৰিছে, কাপোৰ কানি কিনিছে, গহনা পাতি কিনিছে, চেন্ডেল জোতা কিনিছে আৰু চাইছো ভিডিও বনাইছে, খুব ভাল লাগিছে। আৰু মই বহিছো এতিয়া আপোনালোকক এটা পেলাই দিয়া বস্তুৰে ৰেচিপি বনাবলৈ। আপোনালোকে গম পাইছে থাম্বনেল দেখি। আৰু তাৰ মানে কৈয়ে দিছো মই আৰু কাচকলৰ বাকলি আপোনালোকে এনেকৈ বনাই খাইছেনে? যদি নাই খোৱা তেন্তে খাব, খুব ভাল লাগে। আৰু এয়া চক কাচকল মই কাটি বাকলিবোৰ ধুই ললো আৰু ধুই লৈ এয়া এটা বলত পানী দি লৈছো অলপ। আৰু এতিয়া মই এইখিনি অকমান বইল কৰি লম। আৰু বইলটো মই এনেকৈ বহুৱাই দিছো, অলপ বইল হ'বলৈ দিও। কাচকলৰ বাকলিখিনি যেতিয়ালৈকে কোমল হৈ নাযায় তেতিয়ালৈকে আমি এইখিনিলৈ উতলাই থাকিম। আৰু কোমল হ'লে জানিম বইল হৈ গ'ল। আৰু এয়া মোৰ কোমল হৈ আহিছে, পানীখিনিও কলা হৈ আছে, দেখিছেনে? কাচকলত বহুতো এনেকুৱা আইৰণ থকাৰ কাৰণে কচবোৰ ওলাই আৰু মোৰ এয়া বইল হৈ গ'ল। আৰু এতিয়া এইখিনি মই এনেকুৱা চাকি লম, পানীখিনিৰ পৰা টুকি টুকি উঠাই লওঁ। কেতিয়াবা আপোনালোকে এই ৰেচিপিটো বনাই খাব, খুবেই ভাল লাগে। মই বনাওঁ, আগৰ পৰাই মই বনাওঁ, এইটো খাওঁ আৰু মোক ভাল লাগে। মাছ মাংসতকৈ মই নিৰামিষত বিধে বিধে বনালে খুব ভাল পাওঁ। আৰু সেইকাৰণে মই আপোনালোকক ৰেচিপিটো দেখুৱাইছোঁ, আপোনালোকেও ট্ৰাই কৰি চাব। এনেকৈ আটাইখিনিয়ে মই এনেকৈ পানীৰ পৰা চাকি লৈছোঁ। আৰু এতিয়া এখন টাৱাত মই গোটা জিৰা অকণমান ভাজি লৈছোঁ। কাৰণ কাচকলৰ ৰেচিপি বনালে গোটা জিৰা যদি এনেকৈ ভাজি গুড়ি কৰি লওঁ তেনেহ'লে বহুতেই ধুনীয়া চেণ্ট এটা আহে আৰু খাই বহুত ভাল লাগে। আৰু সেইকাৰণে মই গোটা জিৰাই ব্যৱহাৰ কৰোঁ। আৰু এতিয়া মিক্সি জাৰ এটাত মই সেই কলৰ বাকলিখিনি দি ল'ম আৰু এটা পেষ্ট বনাই ল'ম। আৰু পেষ্ট হওঁতে টাইম নালাগে কাৰণ এইখিনি বইল কৰি লোৱা হয় আৰু কলৰ বাকলি কোমল হৈ গৈছে। আৰু এফালে মই এটা পেন পাতি ললোঁ, তাতে অলপ সৰিয়হ তেল দি দিলোঁ আন্দাজমতে। আৰু এয়া মই এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ আৰু দুখিলা তেজপাত লৈ লৈছোঁ আৰু দুটা ইলাইচি লৈছোঁ আৰু দুটামান ডালচেনি লৈছোঁ আৰু শুকান জলকীয়া দুটা লৈছোঁ। আৰু এতিয়া এয়া আমাৰ তেল গৰম হৈ গ'ল আৰু ইয়াতে মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ৰঙা হোৱালৈকে মই অলপ ভাজিম। এতিয়া এনেকৈ অলপ দেৰি মই ভাজি থাকিম এইখিনি। অকণমান ৰঙাকৈ ভাজিলে যিকোনো চব্জিটোৰে কালাৰটো অকণমান ধুনীয়া হয়, হয় নাই? আৰু সেইটো কাৰণে পিঁয়াজটো সদায় অকণমান ৰঙচুৱাকৈ ভাজিব লাগে। পিঁয়াজ মোৰ ৰঙা হৈ আহিছে, ভজা প্ৰায় হৈ গৈছে। আৰু এতিয়া মই ইয়াত দুটা শুকান জলকীয়া দি দিলোঁ আৰু এনেকৈ অকণমান দেৰি ভাজি থাকিম। ইয়াতে মই দি দিলোঁ দুখিলা তেজপাত আৰু এয়া ডালচেনি আৰু ইলাচি কেইটা দি দিলোঁ মই। আৰু এতিয়া অলপ দেৰি এনেকৈ লৰাই থাকিম। আৰু এইখিনি মোৰ প্ৰায় ভজা হৈয়ে গ'ল। আৰু এতিয়া মই ইয়াত মছলা এড কৰি দিম। ইয়াতে মই দি দিলোঁ হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি। আৰু এতিয়া অকণমান দেৰি লৰাই লোৱাৰ পিছতে ইয়াত দিলোঁ আদা আৰু নহৰু পেষ্ট। আৰু যেতিয়ালৈকে মই তেলৰ পৰা মছলাখিনি চেপাই থোৱা নাযায় তেতিয়ালৈকে ভাজি থাকিম। আৰু গৰম মছলা যিহেতু দিছোঁ তাৰ গোন্ধ ওলোৱালৈকে ভাজিম অলপ। আৰু মোৰ ভজা হৈ গ'ল। আৰু এয়া কলৰ বাকলিৰ যিটো পেষ্ট আছিলে মই এইখিনি ইয়াত মছলাটোত দি দিলোঁ। আৰু এতিয়া মই গোটেইখিনি ভালকৈ লৰাম যাতে মছলাবোৰ চাৰিওফালে লাগি যায়। আৰু লগতে ইয়াত মই নিমখ থাকি গ'ল দিবলৈ, নিমখ এড কৰি দিছোঁ। আৰু আন্দাজমতে নিমখ দিব লাগে। আৰু মই যিমানখিনি নিমখ দিছোঁ লাগিছে যেন সেইখিনি হৈ যাব। আৰু অকণমান কম যদিও হয়, বেছি হ'ব নালাগে, কম হ'লে পিছতো দিব পৰা যায়। আৰু এনেকৈ মই অলপ দেৰি ভালকৈ ভাজি থাকিম, ঘূৰাই ঘূৰাই এনেকৈ লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব। কাৰণ আমি ইয়াত পানী দিয়া নাই, এনেকৈ আমি ভাজি থাকিব লাগিব। আৰু ভাজোতে ভাজোতে এইখিনি অকণমান শুকাব আৰু ধুনীয়া চেণ্ট এটা ওলাই আহিছে। এয়া প্ৰায় হৈয়ে আহিছে আমাৰ ৰেচিপি।
আৰু অলপ দেৰি অকণমান শুকালেই মই এইখিনি নমাই থ'ম। আৰু আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে এদিন এনেকৈ ট্ৰাই কৰি চাবচোন, খাবলৈ খুবেই টেষ্টি হয়। নজনাৰ কাৰণে মানুহে কলৰ বাকলিবোৰ বাকলি বুলি পেলাই দিয়ে আৰু পেলোৱাটো স্বাভাৱিক, কিন্তু যিসকলে বনাই খাইছে তেওঁলোকে কলৰ বাকলি কেতিয়াও নেপেলাব আৰু বাৰে বাৰে বনাবলৈ বিচাৰিব। আৰু আপোনালোকে যিসকলে বনাই খোৱা নাই তেওঁলোকে এনেদৰে বনাই চাবচোন, বহুতেই ভাল লাগে। আৰু আজিলৈ ইমানেই, তেন্তে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।